অসম চৰকাৰৰ গুৱাহাটীস্থিত বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়ৰ লগতে সহকাৰী নিয়ন্ত্ৰক তথা পৰিদৰ্শক কাৰ্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰীৰ দ্বাৰা অলপতে সপ্তাহজোৰা প্ৰচাৰ সচেতনতামূলক কাৰ্যসূচীৰে সৰ্বভাৰতীয় যোগমাক প্ৰচাৰ সপ্তাহ পালন কৰা হয়। প্ৰথম দিনা পতাকা জোকাৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা আৰু বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ আয়ুক্ত হেমন্ত ভূঞাই। আনহাতে প্ৰচাৰ সপ্তাহৰ লগত সংগতি ৰাখি গুৱাহাটীস্থিত বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়ৰ উপ নিয়ন্ত্ৰক বাবেন দাস, সহকাৰী নিয়ন্ত্ৰক ইন্দ্ৰজিৎ বায়ন, প্ৰদীপ কুমাৰ বেজবৰুৱা, প্ৰচাৰ বিষয়া ৰাখী চক্ৰৱৰ্তী, পৰিদৰ্শক প্ৰাঞ্জল প্ৰতিম গগৈ, ৰাজীৱ বৰা আৰু ইছাহক আহমেদ তথা অধীক্ষক সুশীল কুমাৰ শৰ্মাৰ নেতৃত্বত সমূহ কৰ্মচাৰীৰ সহযোগিতাত কামৰূপ মহানগৰ জিলা বেলতলা, গণেশগুৰি, উলুবাৰী, জালুকবাৰী, ফাঁচী বজাৰৰ HB ৰোড, SRCB ৰোড, MS ৰোড, চেম্বাৰ ৰোড, GMC ৰোড, কামৰূপ জিলাৰ ছয়গাঁও, বিজয়নগৰ, মিৰ্জা, হাজো, চাংখাৰী, ৰঙিয়া আৰু বাইহাটা চাৰিআলি আৰু ঠাইৰ দৈনিক বজাৰ, দোকান পোহাৰ, ব্যৱসায় প্ৰতিষ্ঠান, বিভিন্ন শ্বপিং মল, তেল ডিপো তথা পেট্ৰল পাম্প, বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ মাজত প্ৰচাৰ পুস্তিকা বিতৰণেৰে সজাগতা অভিযান চলোৱা হয়। পেকেটজাতীয় সামগ্ৰীৰ ক্ষেত্ৰত প্ৰস্তুতকৰ্তাৰ নাম, ওজন, সম্পূৰ্ণ ঠিকনা, পৰিমাণ, সামগ্ৰীৰ নাম, সামগ্ৰীৰ বিক্ৰীৰ মূল্য, প্ৰস্তুতৰ তাৰিখ, মাহ, বছৰ, ইমেইল উল্লেখ থাকিলেহে বস্তু ক্ৰয় কৰিব লাগে। জোখমাখত কিবা অভিযোগ থাকিলে আয়ুক্তালয়, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা আৰু বৈধ পৰিমাণ বিজ্ঞান, অসম, উলুবাৰী, গুৱাহাটী নাইবা সংশ্লিষ্ট সদৰ থকা বৈধ পৰিমাণ বিজ্ঞান পৰিদৰ্শক কাৰ্যালয় বা সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ত লিখিতভাৱে অভিযোগ দিবলৈও আহ্বান জনোৱা হয়। উল্লেখযোগ্য যে প্ৰচাৰ সপ্তাহৰ মূল বাণী আছিল যে প্ৰত্যেকজন মানুহেই কোনোবা নহয় কোনোবা ক্ষেত্ৰত একোজন গ্ৰাহক, সেয়েহে গ্ৰাহকৰ সুৰক্ষাই গ্ৰাহকৰ ভৱিষ্যত। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24x7।